গৌৰৱ গগৈ ডাঙৰীয়াক যে আজি সভাপতিৰ দায়িত্ব দিছে তাৰ কাৰণে আমি নথৈ আনন্দিত। আমি আনন্দত উৎফুল্লিত হৈছোঁ। সৰ্বপ্ৰথমে মাতৃভূমি নিউজ চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে আপোনাৰ যোগেদি, আপোনাৰ চেনেলৰ যোগেদি প্ৰতিজন অসমবাসী ৰাইজে আজি যেনেকৈ আনন্দ উৎসৱ কৰি আছে, মই আজি নতুন পাম মণ্ডল কংগ্ৰেছ কমিটিৰ ফালৰ পৰা লগতে মই এজন ঢেকীয়াজুলি গ্ৰাম্য ব্লক কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হিচাপে সৰ্বপ্ৰথমে মই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নেতৃবৃন্দ যেনেকৈ মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ছোনিয়া গান্ধী ডাঙৰীয়ানী, ৰাহুল গান্ধী ডাঙৰীয়া, বেণুগোপাল ডাঙৰীয়া, তেখেত সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেখেতসকলে আজি কংগ্ৰেছ দলটোক বেঠি মজবুত কৰাৰ কাৰণে, সক্ৰিয় কৰাৰ কাৰণে আজি প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ পুত্ৰ, তেখেতৰ সুযোগ্য সন্তান গৌৰৱ গগৈ ডাঙৰীয়াক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব দি পেলাই আজি অসমৰ নাম যি উজ্জ্বল কৰিছে তাৰ কাৰণে সৰ্বভাৰতীয় বা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সকলোকে নেতৃবৃন্দক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে গৌৰৱ গগৈ ডাঙৰীয়াক আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব লোৱাত গৌৰৱ গগৈ ডাঙৰীয়াক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি নথৈ আনন্দিত, কাৰণ কংগ্ৰেছ দলটো অসমত আজি 12 বছৰ ধৰি চৰকাৰ নাই। কংগ্ৰেছ দলটো যাতে মজবুত হয়, সেই শক্তিশালী হয়, তাকে লক্ষ্য কৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে অসমৰ নিচিনা ৰাজ্যত গৌৰৱ গগৈ ডাঙৰীয়াক যে আজি সভাপতিৰ দায়িত্ব দিছে তাৰ কাৰণে আমি নথৈ আনন্দিত। আমি আনন্দত উৎফুল্লিত হৈছোঁ যে ইয়াৰ পিছত কালিৰ পৰা যাতে কংগ্ৰেছ দলটো অসমত সৰ্বশক্তিমান হয়। আমি আশাবাদী পৰৱৰ্তী 26 চনত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ আহিব বুলি আমি আশাবাদী হৈ আছোঁ। মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াক আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে দায়িত্ব দিছে আৰু তাৰ বাবে আমি নতুন পাম মণ্ডল কংগ্ৰেছ কমিটিৰ হৈ নথৈ আনন্দিত হৈছোঁ, উৎফুল্লিত হৈছোঁ আৰু অল ইণ্ডিয়া কংগ্ৰেছ কমিটিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জনাইছোঁ। গৌৰৱ গগৈ ডাঙৰীয়া অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব লোৱাত ভৱিষ্যতৰ কাৰণে আমাৰ অসমত কংগ্ৰেছ কমিটিয়ে শক্তিশালী এটা ৰূপ ল'ব, তাৰ বাবে আমি আশাবাদী। আৰু গৌৰৱ গগৈ ডাঙৰীয়াক সভাপতি হিচাপে দায়িত্ব দিয়াৰ কাৰণে আমাৰ যুৱচামে নথৈ আনন্দিত আৰু শক্তিশালী হিচাপে কংগ্ৰেছত হৈ কাম কৰিব বুলি আশা ৰাখিছোঁ।